হয়, তেখেত আহিছে। কৰ্মকৰ্তাসকল উৎসাহিত হৈছে, দুয়োটা দলৰ কৰ্মকৰ্তাসকল আছে। এইটো নিৰ্বাচনী বতৰ, ZPC কেইগৰাকী প্ৰাৰ্থীও আছে। বাকী ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকল, জ্যেষ্ঠ কৰ্মকৰ্তাসকল উপস্থিত আছিল, জিলা আৰু সমষ্টিৰ। আপোনালোকে দেখিছে যে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ ইয়াতো আৰম্ভ হৈছে। আজি দিনটোতো মই ইফালে সিফালে কেইবাখনো সভাত উপস্থিত আছিলোঁ। দুয়োটা দলৰ কৰ্মকৰ্তাসকলে যৌথভাৱে কাম কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়ায়ো যাতে আমাৰ এই মিত্ৰতাটো ওপৰে ওপৰে নচলি তৃণমূললৈকে লৈ যাব পৰা যায়, তাৰ বাবে তেখেতে প্ৰতিজন দলৰ কাৰ্যকৰ্তাক আহ্বান জনাইছে। মই দেখিছোঁ যে তেওঁলোক যথেষ্ট উৎসাহিত। মই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। ৰাজ্যিক সভাপতিৰ দায়িত্ব লোৱাৰ পাছত তেখেত প্ৰথমবাৰ অৱশ্যে ইয়ালৈ আহিছে। আজি খুমটাই আৰু আঠখেলীয়াতো তেখেতে সেৱা ল'লে। তাৰ পৰা আহি এতিয়া বাহিৰে বাহিৰে দুয়োটা দলৰ কৰ্মকৰ্তাক লগ এতিয়া তেজপুৰত গৈ থাকিবগৈ। জম্মু কাশ্মীৰৰ ঘটনাটো অত্যন্ত গৰ্হিত। আমি অত্যন্ত মৰ্মান্তিক। পৰ্যটকৰ ওপৰত, নিৰীহ মানুহৰ ওপৰত আক্ৰমণ, যাৰ ফলত নিৰপৰাধী ইমানজন লোকৰ জীৱনহানি হ'ল। আমি গৰিহণা দিছোঁ আৰু এনেকুৱা ঘটনা ভৱিষ্যতে নঘটক তাকে আমি কামনা কৰিছোঁ। আৰু চৰকাৰে নিশ্চয় এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ ল'বই। গৃহমন্ত্ৰী ডাঙৰীয়াক ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে জানিছোঁ যে মাননীয় প্ৰধানমন্ত্ৰীয়ে ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ দিছে। হিতাধিকাৰী সৃষ্টিয়ে নিৰ্বাচনী বৰ্তনী পাৰ হ'ব নোৱাৰিব বুলি বিৰোধীয়ে ইতিমধ্যে কিছুমান। আৰু বিৰোধীৰ স্থিতি কি আপোনালোকে নিজেই দেখিছে। কাৰণ নমিনেশ্যন প্ৰত্যাহাৰৰ শেষ দিনৰ পাছত যিটো ৰিজাল্ট আহিল আৰু এতিয়া যিটো পৰিৱেশ সকলোতে দেখা যায়, গতিকে এইটোৱে স্পষ্ট কৰি তুলিছে যে কংগ্ৰেছৰ ভৱিষ্যত কি, বিৰোধীৰ ভৱিষ্যত কি। তেওঁলোকৰ হাতত কোনো ইছ্যুৱেই নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।